তেনেহ'লে এংগেজমেণ্টটো আগতীয়াকৈ হৈ যাওক। মোৰতো কাইলৈ বুলি ক'লেও একো আপত্তি নাই। আপুনি কি কয়? অহা 10 তাৰিখে ময়ূৰ জন্মদিন। আপুনি যদি কয় এই পাৰি মোৰ কোনো কথাই নাই। ময়ূৰীৰ দৰে বোৱাৰী এগৰাকী পাই আমি সঁচাকৈ বহুত লাকি হয়। হা? মোৰ বায়ে বহুত ধুনীয়া ৰান্ধে। ভিনদৌৰ লগতে তোমাৰো কপাল ফুলিল। থেংক গড। এনেও দাদাই ৰন্ধা খাব নোৱাৰোঁ বুলি আমি ঘৰৰ মানুহেতো কেতিয়াবাই হাত দাঙি দিলোঁ। তোমালোকৰ ঘৰত এটা শান্তিৰ পৰিৱেশ আছে অনুভৱ কৰিছোঁ। শান্তি নে বেছি কণ্ট্ৰল পৰিৱেশ? চাগে দুটাই। এনেও তোমাক বাৰু কণ্ট্ৰল যেনে লাগে। অকল দেখাতহে, ভিতৰত বহুত বেলেগ চলি থাকে। চোৱা, মই ভাবোঁ প্ৰতিজন মানুহৰে ভিতৰত আৰু বাহিৰত বেলেগ বেলেগ চিটুৱেশ্যন চলি থাকে। তোমাৰো তেনেকুৱাই চাগে। কিন্তু মই ভাবোঁ তুমি কোনো মুখা নিপিন্ধা, নহ'লেনো অচিনাকি ল'ৰা এটা আগত এইটো চিক্ৰেট শ্বেয়াৰ কৰিলা হয় জানো? দিছা ভিতৰৰ পৰা চফ উলিয়াই আনা। পিছে তোমাৰ মা দেউতাই জানে জানো যে তুমি আৰ্কিটেকচাৰী ফটোগ্ৰাফী কৰিব বিচাৰিছা? তুমি ফেচবুকত তোমাৰ শ্বিলঙৰ ফটোখন দেখিছিলোঁ। ধুনীয়া ক্লিক কৰা। 1 মিনিট, তুমি মোক ষ্টক কৰিছিলা? 1, 2, 3 বাৰ খুলিছিলোঁ আৰু শ্বিলঙৰ ফটোখন জুম কৰি চাইছিলোঁ। ফ্লাৰ্ট কৰিছা? সঁচা কথা কোৱাটোক যদি ফ্লাৰ্ট কৰা বুলি কয় তেনেহ'লে হয়, মই ফ্লাৰ্ট কৰিছোঁ। দিছা গৈছো। তেনেহ'লে এৰিলোঁ আৰু দেই। ল'ৰাটো ভাল হয়, তুমি কাক কেনেকৈ কথা ক'ব লাগে জানা। থেংক ইউ। পিছে মানুহে কোৱা শুনো যে ভাল ল'ৰা লগ পালে লগত চাহ একাপ হ'লেও খাব লাগে। যদি কোৱা তেনেহ'লে কাইলৈ পিছবেলা আজৰি হৈ আছোঁ। ইমান সহজ হয় জানো? যদি কাইলৈ পিছবেলাৰ পাছত সকলো সলনি হৈ যায় তেতিয়া? যদি চব সলনিও হৈ যায় তেতিয়াও চাগে তোমাৰ শ্বিলঙৰ ফটোখন জুম কৰি চাই মই একেই অনুভৱ কৰিলোঁ হয়। একেটাই হেঁপাহ থাকিল হয়। এইখন লোৱা। এতিয়া ফটোখন চাবলৈ জুম কৰিব নালাগে। সেইটোৱে মোৰ আচল হাঁহি। পাছফালে মোৰ নাম্বাৰটো আছে, কল কৰিবা। তোৰ মনৰে ভাৱনা তোৰ মাজতে দেখো